এই মুহূৰ্তে জনাই আছো সুহানা লাইভৰ সমূহ দৰ্শকক এটা ব্ৰেকিং নিউজ। নগাঁও জিলাৰ ৰূপহীহাটত আৰম্ভ হৈছে অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে অভিযান। ৰূপহীহাটৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ অবৈধ ফাৰ্মাচীয়ে মানুহৰ জীৱনক লৈ হেতালি খেলাৰ সময়তে নগাঁও জিলাৰ ঔষধ পৰিদৰ্শকগৰাকীৰ নেতৃত্বত এটা দলে আৰম্ভ কৰিছে অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে অভিযান। নগাঁৱৰ ৰূপহীহাটৰ নৰিমুখতো চৰকাৰী নীতি নিয়ম মানি নচলা কেইবাখনো ফাৰ্মাচী চলিল অভিযান। নগাঁও জিলা প্ৰশাসনৰ সহযোগত ঔষধ পৰিদৰ্শকগৰাকীয়ে চলোৱা অভিযানৰ সময়ত বহু বিসংগতি ধৰা পৰিল বহু ফাৰ্মাচীৰ। আনফালে এই অভিযানৰ উমান পাই একাংশই অবৈধ ফাৰ্মাচীসমূহ বন্ধ কৰি পলায়নো কৰিলে গৰাকীসমূহে। একচুৱেলি আমি অলপ কমপ্লেইনো পাই আছিলোঁ এই জেগাটোত অলপ কেইদিনমানৰ আগৰ পৰাই, তো সেইকাৰণে আমি জিলা প্ৰশাসন আৰু আমাৰ ড্ৰাগ কণ্ট্ৰল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা অভিযান চলোৱা গৈছিলে। আমি গোটেই জেগাখিনি ভেৰিফাই কৰিছোঁ। কিছুমান দোকান মানুহ পোৱা নাই। আমি আমাৰ গাঁও প্ৰধান আমাৰ লগতে আছে, তেখেতকো জনাই গৈছোঁ বিষয়টোৰ বিষয়ে। আৰু বাকী কিছুমান দোকানত সোমাইছোঁ আৰু যিখিনি আমি বিসংগতি পাইছোঁ সেইখিনি আমি লিখিতভাৱে আমাৰ হায়াৰ অথৰিটিক জনাম আৰু তেখেতসকলে বস্তুখিনি চাই যোনখিনি বিষয় বস্তু সেইখিনি চাই তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। বিসংগতি পোৱা গৈছে, হয়, কিছুমান বিসংগতি পাইছোঁ আমি, সেইখিনি আমি অলৰেডি লিখিছোঁ আমাৰ ৰিপৰ্টত আৰু সেইখিনি আমি হায়াৰ অথৰিটিক জনাম আৰু তেখেতসকলে সেইখিনি চাই তাৰে বিহিত ব্যৱস্থা ল'ব। আজি গাঁৱে ভূঞে আপোনাৰ সঘনাই ফাৰ্মাচীবিলাক গঢ়ি উঠিছে, যিবিলাকৰ শিক্ষাগত অৰ্হতা নাই, গতিকে সেইবিলাকৰ বিৰুদ্ধে আপোনালোকৰ কেনেধৰণৰ ব্যৱস্থা? চাওক, আমাৰ অভিযানটো আমাৰ অলৰেডি চলি আছে, বহুত দিনৰ পৰাই চলি আছে আৰু এইটো অব্যাহতি মানে আপুনি চলি থাকিব গোটেইখিনি কণ্টিনিউৱাছ প্ৰচেছ যিহেতু, আৰু সেইকাৰণে আমি চাম গোটেইখিনি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাৰ ফালৰ পৰা ব্যৱস্থা লোৱা যাব। ডিষ্ট্ৰিক্টত কিমান আপোনাৰ লাইচেঞ্চ থকা ফাৰ্মাচী আছে আনুমানিক? চাওক, আনুমানিক কথাখিনি ক'বলৈ আমাৰ অফিচত গোটেইখিনি ডেটা আমাৰ অলৰেডি আছে। আমাৰ সেইখিনি ডেটা আপোনালোকে যদি বিচাৰে কেতিয়াবা ল'ব পাৰিব মানে ব্যৱস্থাৰ জৰিয়তে। গতিকে সেইটো আনুমানিক পোৱাটো আমাৰ কাৰণে হ'ব। বিভিন্ন দল সংগঠনে অভিযোগ উত্থাপন কৰিছে যে আপোনালোকে কোনো গুৰুত্ব দিয়া নাই, যিহেতু ফাৰ্মাচী আমি মানে ফাৰ্মাচিষ্ট নাথাকে। কি ক'ব তেওঁলোকে? চাওক, আমাৰ ফালৰ পৰা ব্যৱস্থা লৈ আছোঁ। আমি যিমানখিনি পাইছোঁ, আমাৰ যিমানখিনি বিসংগতি পাইছোঁ বা যিখিনি আমাৰ ৰুলৰ মতে যিখিনি হয় সেইখিনি আমি কৰি আছোঁ। আমাৰ এতিয়ালৈকে আমাৰ এইটো কণ্টিনিউৱাছ প্ৰচেছ। আপোনালোকে এতিয়াও আমাক দেখিছে, আমাৰ ফিল্ডতে আছোঁ। গতিকে এইটো আমাৰ কণ্টিনিউৱাছ প্ৰচেছ, গতিকে তাৰ ওপৰত আমি ব্যৱস্থা ল'ম নিশ্চয়। আৰু এটা কথা, মাৰ্কেটত কিছুমান মেডিচিন এতিয়া ওলাইছে ডুপ্লিকেট। আজি যিখিনি বস্তু চিজ কৰিছে, কি মেডিচিন পাইছে? আমি চেম্পলিং কৰি পেলাই সেইখিনি টেষ্টিঙৰ কাৰণে পঠাম। চেম্পলিঙৰ পিছত যোনখিনি টেষ্টিং হ'ব, সেই টেষ্টিঙৰ যেতিয়া ৰিজাল্ট আহিব তেতিয়াহে আমি ক'ব পাৰিম সেইখিনি চেম্পল বা মেডিচিন সেইখিনি ভাল নে বেয়া, সেইখিনি কোৱালিটি থকা নে নথকা, এতিয়া আমি ক'বলৈ অলপ অসুবিধা হ'ব। কিন্তু একাংশই দেখা পোৱা গৈছে হ'লচেল লাইচেঞ্চ দি আপোনাৰ ৰিটেইল কৰি আছে বা ৰিটেইল লাইচেঞ্চ দি আপুনি হ'লচেল বনাই আছে। যেনেকৈ লগত আপুনি এটা ফাৰ্মাচী দেখিছে, ইয়াত মানুহ নাই, সেইটো লাইচেঞ্চ নাই, কিন্তু মেডিচিনবিলাক কাটি বিক্ৰী কৰি আছে, লগতে হ'লচেল আছে। মই সেইটোৱে ক'লোঁ, আপোনাৰ যোনখিনি আমি লাইচেঞ্চ থকা দোকান আমি ইনস্পেকশ্যন কৰিছোঁ, সেইখিনি যিখিনি আমি পাইছোঁ আমি লিখিতভাৱে জনাব লাগিব আমাৰ হায়াৰ অথৰিটিক, আৰু সেইখিনিৰ ওপৰত নিশ্চয় ব্যৱস্থা লোৱা হ'ব। সেইখিনিৰ ওপৰত অলৰেডি ব্যৱস্থা লৈ থকা হৈছে আৰু আমি এইখিনিও এতিয়াও ল'ম, ভৱিষ্যতেও ল'ম তাৰ ওপৰত ব্যৱস্থা। অভিযানটো অব্যাহত থাকিব? হয়, এইটো আমাৰ কণ্টিনিউৱাছ প্ৰচেছ, অলৰেডি মই কৈছোঁ আপোনালোকক। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।